ধুবুৰীৰ মটেৰচাৰত পথ অৱৰোধ কৰি স্থানীয় ৰাইজৰ প্ৰতিবাদ। ধুবুৰীৰ মটেৰচাৰত 127 বি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ। নৱনিৰ্মিত 127 বি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতেই কোনো জাননী নিদিয়াকৈ পূৰ্বৰে যাতায়াত PWD পথটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ৰেল বিভাগৰ। মটেৰচাৰ অঞ্চলৰ প্ৰায় 20খনকৈ গাঁৱৰ ৰাইজৰ যাতায়াতৰ মুখ্য পথ ৰেল বিভাগে হঠাৎ বন্ধ সিদ্ধান্ত ৰেল বিভাগৰ। স্থানীয় ৰাইজে ওলাই আহি পূৰ্বৰ পথটো বাহাল ৰখাৰ দাবী স্থানীয় ৰাইজৰ। পুৰুষ মহিলাই প্ৰায় 5 শতাধিক পুৰুষ মহিলা ওলাই আহিল আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধৰি এই ৰেলগাড়ীখন চলি আছে, চলি থকা অৱস্থাত আজি আমি গম পালোঁ যে ৰেল ডিপাৰ্টমেণ্টৰ মানুহ আপোনাৰ ৰাস্তাটো বন্ধ কৰিবলৈ আহিছে, খুঁটি চুটি লৈ আহিছে। গতিকে আমাৰ এই বৃহত্ত এলেকা এই ৰোডটোত আপোনাৰ ইফালে অসুবিধা হ'ব। স্কুলৰ ল'ৰা ছোৱালী 5 কিলোমিটাৰ ঘূৰি আহিব লগা হ'ব। গতিকে ৰেল ডিপাৰ্টমেণ্টক আমি এইটো অনুৰোধ জনাওঁ আমাৰ ৰাইজৰ তৰফৰ পৰা যে এই ৰেলগেটখন যুগ যুগৰ পৰা আছে, থাকিবলৈ দিয়ক, আমাৰ ৰাইজক সুবিধা এটা ৰাস্তা কৰি দিয়ক। গতিকে এখন দুখন গাঁও বুলি নহয়, আপোনাৰ বহুত গাঁও আছে। গতিকে আমাৰ এইবিলাক যে আজি ধৰ্ণা দিছোঁ, আমাৰ ৰেলগেটখন যাতে স্থায়ীভাৱে ইয়াতে থাকে এইটো ৰেল ডিপাৰ্টমেণ্টত আমি অনুৰোধ জনালোঁ। আজি আমি মটেৰচাৰ অঞ্চলৰ যিবিলাক মানে অঞ্চলবাসী আছে ৰাইজ সকলোৱে আজি ইয়াত একগোট হৈছোঁ। তাৰ উদ্দেশ্যটো হ'ল আমি কালি ৰাতি এইটো অৱগত হ'লোঁ যে আমাৰ যি মটেৰচাৰ ৰেল গেটখন আছে সেইখন আজি বন্ধ কৰি দিব। আজি চাওক, মটেৰচাৰ অঞ্চলত 3-4খন স্কুল আছে আৰু কেইখনমান গাঁও আছে য'ৰ পৰা মানে ছাত্ৰ ছাত্ৰীবিলাকে স্কুলত যায়, সেইটো সমস্যা হ'ব। আৰু এটা বেংক আছে, ৰেলৱে ষ্টেচন আছে, তাত মানে যোৱাৰ কোনো ৰাস্তা নাই। আৰু যদি 5 কিলোমিটাৰ অতিক্ৰম কৰি এটা শিশুৱে স্কুললৈ যায় তেতিয়াহ'লে বহুত কষ্ট হ'ব তাৰ। তো আজি আমি আমাৰ UG আক্ৰাছুৰ তৰফৰ পৰা অসম চৰকাৰ তথা ৰেল বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো বন্ধ কৰি নিদিলে আৰু যদি অসম চৰকাৰ তথা ৰেল বিভাগে যদি কোনো ধৰণৰ পদক্ষেপ নলয় তেনেহ'লে অৱগত দিনত আমি ইয়াতকৈ ডাঙৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অঞ্চলবাসী ৰাইজ ভাঙি আসি গেছে। মই এটাই ক'ব চাম অসম চৰকাৰ তথা ৰেল কৰ্তৃপক্ষক যাতে এই ৰাস্তাটা বন্ধ কৰি নাদে, এটা অনুৰোধ আমার সবারে হয়। মই এই অঞ্চলবাসী সবারে হয় মই রিকোয়েস্ট মানে অনুরোধ জানালাম আর কি। বহুত অসুবিধা হয় এই রাস্তাটা বন্ধ করলে, বহুত অসুবিধা। স্কুল আছে, ব্যাংক আছে, পঞ্চায়েত আছে, বাজার আছে। মই আজি ৰাতিপুৱা এই থাকাৰ অঞ্চলৰ ৰাইজৰ পৰা খবৰ পালোঁ যে এই যে যিটো আমি আছোঁ এই ৰাস্তাটোত মটৰচাৰ এইটো এটা PWD ৰাস্তা। এই ৰাস্তাটো হঠাৎ কৰি মই গম পালোঁ যে ৰেল ডিপাৰ্টমেণ্টৰ পৰা বন্ধ কৰিব। তেওঁলোকৰ কিবা সমস্যা হৈছে, কাৰণ অপবৃষ্টি হোৱাৰ লগে লগে এই ৰাস্তাটো বন্ধ কৰিব। আমি জানো যে এই ৰাস্তাটো যদি বন্ধ হৈ যায় আজি এই অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভৱিষ্যত নষ্ট হৈ যাব। কাৰণ এই অঞ্চলতে 2টা স্কুল আছে। এই স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক স্কুল যাব লগা হয় 5 কিলোমিটাৰ হাঁটিব লাগিব, খোজ কাঢ়িব লাগিব। আৰু এইটো এই অঞ্চলৰ ৰাইজে কিন্তু কেতিয়াও নাচায়। আৰু এই অঞ্চলত যিটো এটা মাৰ্কেট আছে, মটৰচাৰ মাৰ্কেট, এই মাৰ্কেটটোও নষ্ট হৈ যাব। এইকাৰণে আমি ৰেল ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাওঁ ৰাইজৰ ইচ্ছত যে এই ৰাস্তাটো যাতে খোলা ৰাখে, নহ'লে এই অঞ্চলবাসী ৰাইজৰ এটা ভৱিষ্যত এটা অন্ধকাৰ হৈ যাব। বন্ধ কৰাৰ কাৰণে আহিছে, খুটি আনিছে, মানে এই ৰাস্তাটো একবাৰ ক্ল'জ কৰি দিব বুলি আমি গম পাইছোঁ। এইকাৰণে এই অঞ্চলৰ ৰাইজে আজি এটা ধৰ্ণা প্ৰগ্ৰাম কৰিছে। আমাৰ ধৰ্ণা আছে ইয়াতে। আমি শুনা পালোঁ যে আমাৰ গেটখন বহুত দিনৰ পৰা বহু যুগৰ পৰা চলি আছে, কিন্তু হঠাতে শুনা পালোঁ যে আমাৰ গেটখন বন্ধ কৰি দিব। আমাৰ এই ৰাস্তাৰ আশে-পাশে 3-4খন স্কুল আছে, আমাৰ বেংক আছে এই হাইৱেৰ এই অভাৰব্ৰিজৰ তলত, আৰু বজাৰ আছে। আমাৰ ৰেল ষ্টেচনত যাব লাগে। এইটো মটেৰচাৰ মানে বজাৰ বুলি কয় আৰু কি। পঞ্চায়ত আছে, ইয়াৰ তলতে পঞ্চায়ত আছে। এইটো যদি বন্ধ কৰি দিয়ে আমাৰ লগত 3-4খনৰ স্কুলৰ ষ্টুডেণ্টৰ ভৱিষ্যত নষ্ট হৈ যাব। ৰেল বিভাগক আমি আবেদন ইয়াৰ আগতো ADM আহিছিল ইয়াতে, আমি মুখেৰে ইয়াতে কৈছোঁ, তেখেতে কৈছে আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰা নাই, আমাক কোৱা নাই, কিন্তু কোৱা নাই, আমি কিন্তু নাজানো। আমি কিন্তু তথাপি আমাক ADM আহিছিল, তাক লগ ধৰিছিলোঁ, কৈছোঁ ছাৰ এইটো কিন্তু আমাৰ ৰাস্তাটো লাগিব। জনা পাইছোঁ যে আমাৰ ৰোডৰ ওপৰত এটা দিছে, এই চাওক অভাৰ যাতে লোডটো যাব নাপাৰে। তা আমি জানো যে আমাৰ ৰাস্তাটো খোলাই থাকিব, যেহেতু অভাৰলোডিঙৰ এটা দিছে, ইয়াতে চিষ্টেম বনাই দিছে। তা আমি তো জানি আছোঁ যে আমাৰ ৰোডটো খোলাই থাকিব, আমাৰ কোনো অসুবিধা নহ'ব।
কিন্তু এতিয়া হঠাতে জানি পালোঁ কালি ৰাতি যি ইয়াতে খুঁটি কাঢ়িব বন্ধ কৰি দিব।